আগতে অলপ শুনি ল মই কেইটামান ভাল ভাল কথা কম অলপ শুনি ল তাৰ পিছত আকৌ হুলস্থুল কৰিম হ'ব এক নম্বৰ আগতে আমাৰ সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে বৰপেটা লোকসভাত ভোট দিছিলে আৰু এইবাৰ সৰুক্ষেত্ৰী জনিয়া ভবানীপুৰ লগ লাগি আমাৰ নতুনকৈ পাকা বেতবাৰী সমষ্টি হল হয়নে আৰু এই পাকা বেতবাৰী সমষ্টিত পদুম ফুল নাই বুজিলি নে ৰাইজে বুজি পায়নে ইয়াতে পদুম ফুল নাই ইয়াতে হাতী আছে হ'ব পদুম ফুল মানে হাতী মানে পদুম ফুল হ'ব আমি কি চিনত ভোট দিব লাগিব হাতী চিনত ভোট দিব লাগিব এতিয়া আমি কিয় ভোট দিব লাগিব আমাৰ ইয়াতে বহু দিনৰ পৰা কংগ্ৰেছ পাৰ্টি আমাৰ ইয়াত এমএলএ হৈ আছে আৰু যেতিয়াৰ পৰা কংগ্ৰেছ এমএলএ হৈ আছে অসমৰ বাকি সমষ্টিবোৰ আগবাঢ়ি গৈ আছে কিন্তু আমাৰ সৰুক্ষেত্ৰী বা পাকা বেতবাৰী পিছুৱাই গৈ আছে আমাৰ এমএলএ আছে এমএলএ একো কাম কৰিব নোৱাৰে কাৰণ দিছপুৰত বিজেপি চৰকাৰ আছে আৰু 50 বছৰ কংগ্ৰেছ নাহে যোনে যি নকক কিয় আমাৰ অসমত আৰু 50 বছৰ কংগ্ৰেছ পাৰ্টি নাহে আৰু 50 বছৰ কংগ্ৰেছ পাৰ্টি বাছিও নাথাকে ঠিক আছে এতিয়া আমি সকলোৱে বিজেপি আৰু এজিপি দলৰ লগত লগ লাগি কেনেকে আমি পাকা বেতবাৰী আৰু ইয়াৰ ওচৰৰ ৰাইজক কেনেকে আমি আগুৱাই লৈ যাওঁ তাৰ আমি পৰিকল্পনা কৰিব লাগিব কংগ্ৰেছে আমাক কি দিয়ে ধুতি লুঙ্গি সূতা আঠুৱা কম্বল হয়নে নহয় কংগ্ৰেছে আমাক কি দিয়ে এক নম্বৰ ধুতি 2 নম্বৰ লুঙ্গি 3 নম্বৰ সূতা 4 নম্বৰ কম্বল 5 নম্বৰ আঠুৱা হয়নে নহয় লৰা ছোৱালীক চাকৰি বাকৰি দিয়ে কংগ্ৰেছে দিয়ে অৰুণোদয় আঁচনি কংগ্ৰেছে দিয়ে লাখপতি বাইদেউ আঁচনি কংগ্ৰেছে দিয়ে কংগ্ৰেছে কি দিয়ে ধুতি লুঙ্গি কম্বল সূতা আঠুৱা হয়নে আৰু কংগ্ৰেছে কি কয় আৰু এটা কংগ্ৰেছে কি কয় যে বিজেপিক ভোট নিদিব বিজেপিক ভোট দিলে নামাজ বন্ধ হৈ যাব বিজেপিক ভোট দিলে ঈদ নহব বিজেপিক ভোট দিলে আজাদ নহব বিজেপিক ভোট দিলে ৰোজা নহব বিজেপিক ভোট দিলে ইফতাৰ নহব বিজেপিক ভোট দিলে হজ নহব এতিয়া আপোনালোকে মোক কওক মোদী প্ৰধানমন্ত্ৰী হোৱা কিমান দিন হল মই মুখ্যমন্ত্ৰী হোৱা কিমান দিন হল
এতিয়ালৈকে কোনবাবাৰ ঈদ বন্ধ হৈছে নেকি? বন্ধ হৈছে নেকি? শুক্ৰবাৰৰ নামাজ বন্ধ হৈছে নেকি? আজিওতো নামাজ বুলি মই দেৰিকৈহে আহিলো, হয়নে নহয়? নামাজৰ সময়ততো মই মিটিং দিয়া নাই, দিছো নেকি? মই খবৰ লৈ আছো যে নামাজ শেষ হ'ব তেতিয়াহে মই যাম, হয়নে? ৰোজা বন্ধ হল নেকি? ইফতাৰ বন্ধ হল নেকি? একোটো বন্ধ হোৱা নাই। এতিয়া জাকিৰক সুধিব যে তই কিয় বেটা মিছা কথা কৈছিলি, হয়নে? তাক সুধিব যে তই বেটা নামাজ বন্ধ হ'ব বুলি কিয় মিছা কথা কৈছিলি, তই ঈদ বন্ধ হ'ব বুলি কিয় মিছা কথা কৈছিলি, হয়নে নহয়? মিছা কথা কৈ ভোট লোৱা বেয়া কথা হয়নে নহয়? হয়নে নহয়? আজি কিছুমানে কয় যে বিজেপিয়ে সৰু ক্ষেত্ৰী পাকা বেতবাৰীত কাম কৰা নাই। শ্ৰদ্ধা ৰাইজ, এমএলএটো যদি মোৰ নাথাকে মই কাম কেনেকৈ কৰিম, হয় নহয়? জাকিৰ এমএলএ হ'ব আৰু মই বিছনাখন পাৰি দিম, তেনেকা হ'ব নেকি? হ'ব নেকি? আমাৰ এমএলএ হ'ব, আমাৰ এমপি হ'ব, আমি কাম কৰিম, হয়নে নহয়? এইবাৰ এই সমষ্টিৰ দায়িত্ব ইলেকশ্যন জিকাৰ পিছত জাকিৰৰ আণ্ডাৰত নাথাকিব, ফণীভূষণ চৌধুৰীক দি দিম। হ'ব হ'ব, কাৰণ কংগ্ৰেছৰ এমএলএ একো কৰিব নোৱাৰে, কংগ্ৰেছৰ ম্যাদ শেষ, ঔষধৰ ম্যাদ শেষ, হয়নে নহয়? হয়নে নহয়? কংগ্ৰেছৰ ম্যাদ এতিয়া শেষ হৈ গ'ল। এতিয়া আপোনালোকে মোক কওক, কংগ্ৰেছৰ দিনত গৰীব মানুহে চাকৰি পাইছিল নেকি? পাইছিল নেকি? পাইছিল নেকি? এতিয়া মোক কওক, মোৰ 3 বছৰ হৈ গ'ল, 1 লাখ চাকৰি দিলো, কোনবাই ক'ব পাৰিব মই টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব টকা লৈছো বুলি? কোনবাই ক'ব পাৰিব? তাৰ মানে বিজেপিক বুলেট কৈ আছো ৰ, বিজেপিক তই শুনিল, চলিবিলাকে শুনিল, দেউতাসকলেও শুনিব, মাসকলেও শুনিব। বিজেপিক ভোট দিলে লাভ কি হয়? দুখীয়া গৰীব মানুহে বিনা পইচাত চাকৰি পাব পাৰে, হয়নে? কংগ্ৰেছৰ দিনত অংগনবাদীৰ কাৰণেও টকা দিব লাগে নে নাই? লাগে নে নাই? বিজেপিয়ে টকা লয়, মই টকা লওঁ। আজি কোনবাই ক'ব পাৰিব মই চাকৰি নামত টকা লৈছো? এতিয়া 1 লাখ চাকৰি দিয়া হৈ গ'ল, এতিয়া মই নতুনকৈ আৰু 50,000 চাকৰি দিম, 50,000। এতিয়া এই 50,000 চাকৰি কোনে পাব? গৰীবে পাব, দুখীয়াই পাব, ৰিক্সা চালকৰ লৰাই পাব, ঠেলা চালকৰ লৰাই পাব। এতিয়া এপি শুনিল, প্ৰশ্ন কৰিলে মনে মনে থাকিব লাগে, উত্তৰটো দিব লাগিব নহয়। কৈ যাওঁ, পুলিচৰ এডমিট কাৰ্ড জুলাই হ'ব, গ্ৰেড 3, গ্ৰেড 4 ছেপ্টেম্বৰ, অক্টোবৰ, শিক্ষক, মেজিষ্ট্ৰেট সব মিলি 2024 চনত 50,000 চাকৰি হ'ব। হ'ব, কংগ্ৰেছ কৰিলে কি হ'ব? মই এটা ভাল সাধু কথা কম। এটা মানুহে, এটা গাঁৱৰ হোজা মানুহে বজাৰত গ'ল, বজাৰত যাওঁতে গৰু দোকানীক গৈ সুধিলে, ৰখ এইফালে নাচাবি, এইফালে চালে এইটোৱে চাব।
গৰু দোকানী সুধিলে যে মোক এটা গৰু দে, গাখীৰ দিয়া গৰু লাগে। দোকানীতে দেখিলে ই আব্ৰা মানুহ, তাক মতা গৰু এটা দি দিলে। যা মতা গৰু লৈ যায়, এইটো 7 লিটাৰ গাখীৰ দিব। মানুহটোও গৰুটো লৈ গ'ল, খুৱাইহে খুৱাই গাখীৰ নিদিয়ে। বোলে কি হ'ল? এদিন মানুহটোৱে গৰুটোক সুধিলে, ঐ বেটা গৰু, তোক মই আজি 5 বছৰ দানা খোৱালো, 7 লিটাৰ গাখীৰ দিয়া কথা আছিল, আধা লিটাৰো গাখীৰ দিয়া নাই, তই বেটা কিয় গাখীৰ নিদিয়? বোলে তই নাজান মই যে মতা গৰু, মই ক'ৰ পৰা গাখীৰ দিম? হয়নে? আজি আমি কংগ্ৰেছক ভোট দিম, আজি আমি CPMক ভোট দিম, কিন্তু কংগ্ৰেছৰ চৰকাৰ ক'ত? দিছপুৰত আছে, দিল্লীত আছে। CPMৰ চৰকাৰ দিল্লীত আছে, দিছপুৰত আছে। সিহঁতে গাখীৰ ক'ৰ পৰা দিব? গাখীৰ ক'ৰ পৰা দিব? সিহঁতে অৰুণোদয় ক'ৰ পৰা দিব? আচ্ছা, মোৰ মাসকল ইয়াতে আছে, অৰুণোদয় লাগে নে নাই? লাগে নে নাই? এইফালে নালাগে? অৰুণোদয় লাগে নে নাই? লাগে। এতিয়া আজি মই মোৰ মাসকলক কৈ গলো যে এইবাৰ মই ঘৰে ঘৰে এটাকৈ অৰুণোদয় দি দিম, ঘৰে ঘৰে। এতিয়া যেতিয়াৰ পৰা অৰুণোদয় আঁচনি আহিছে, ঘৰত মহিলাৰ সন্মান বাঢ়িছে নে নাই? হয়নে? আগতে ঘৰৰ পুৰুষে ইনকাম কৰে, মহিলাই টকা ইনকাম নকৰে। এতিয়া বিজেপি চৰকাৰ অহাৰ পিছত মহিলাৰ একাউণ্টতো মাহৰ 10 তাৰিখে 1250 টকা জমা হৈ যায়। হয়নে? যিবিলাকে পোৱা নাছিলে তেওঁলোকে মন বেয়া কৰি নাথাকিব, ইলেকশ্যনৰ পিছত মই সকলোকে অৰুণোদয় আঁচনি দি দিম। হ'ব? কংগ্ৰেছে দিব নোৱাৰে, কিন্তু কংগ্ৰেছে দিব পাৰিব নেকি? আপোনালোকে হাতীৰ চিনত ভোট দিব, কাৰো কথা নুশুনবা দেই। এই কিছুমান মানুহ থাকে, বুজাই থাকে, কংগ্ৰেছক দিয়ক, কংগ্ৰেছক দিয়ক। এই দালাল কেইটাৰ কাৰণে আমাৰ অঞ্চলটো পিছুৱাই আছে। হয় নে নহয়? এই যে কংগ্ৰেছে যে কেইটামান দালাল পুহিছে, এই বেটা দালাল কেইটাৰ কাৰণে আমাৰ সমষ্টিটো পিছুৱাই আছে। হয় নে? হয় নে নহয়? সেইকাৰণে এইবাৰ দালালৰ কথা মতে ভোট নহব, ভোট ডাইৰেক্টলি হাতী হ'ব। লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিছে? বা কৰিছে দেই। তই ফোন নাপালি মাই? তই কিয় নাপালি? হা হা? ছয়জনে পোৱা নাই। ঠিক আছে, তই পাইছ নে নাই? কোনে কোনে লাখপতি বাইদেউৰ ফৰ্ম পোৱা নাই? পোৱা নাই কোনে কোনে ফৰ্ম? ঠিক আছে, এতিয়া মই ইয়াতে এটা ইনকুৱাৰী কৰিম আৰু যোন যোন মহিলাই লাখপতি বাইদেউৰ ফৰ্ম পোৱা নাই সবকে ফৰ্ম দি দিম। হ'ব? হ'ব? এতিয়া যিসকলে আগতে ফৰ্ম পাইছে তেওঁলোকে ফটো উঠিলে নে নাই? উঠিলে? ঠিক আছে, আজি আপোনালোকক মই কথা দিলো, যোনে ফৰ্ম উঠিছে, ফটো লগাইছে, তেওঁলোকৰ বেংক একাউণ্টত মই পুতুং কৰি 10,000 টকা সোমাই দিম। হ'ব? বুলেটৰ কথা কমতো, মনে 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 থাক। ফার্মাসি রেজিস্ট্রেশন লাগে, আসাম ফার্মাসি কাউন্সিল। কি লাগে? এবেলা এবেলা তই আগত
মিনি স্টেডিয়াম লাগে বড়বেলা আর একটা সায়েন্স কলেজ লাগে হ্যালো আমার হেৰি লাগে মাটিৰ পট্টা লাগে আমার মাটির পট্টা লাগে কাবুইমারি 11 নম্বর ব্লকত কোনো ধরনের মাটি নাই মাটি এতিয়া ৰখ মোৰ কথাখিনি আগত শুন এই ভাগিন মামা মই জিএমচি 1.5 বছৰ চাকৰি কৰি আছিলো এতিয়া নামটো আমাৰ কাটি দিছে অঞ্জনা বাইদেউ কোনে কোনে কাটি দিলে তোৰ নাম অঞ্জনা বাইদেউ ই ক'ত থাকে বাইদেউ আচ্ছা এতিয়া এতিয়া যিখিনি কথা কলি সেইখিনি মই কম তই কিন্তু মনে মনে থাকিব লাগিব হ'ব এতিয়া মই বাকি কথাখিনি কৈ লওঁ নহলে পিছফালৰ মানুহে বেয়া পাব ঠিক আছে হ'ব এতিয়া যি মহিলাই লাখপতি বাইদেউৰ ফৰ্ম ফিল আপ কৰিছে তেওঁলোকে 10,000 পাব কিন্তু 10,000 টো প্ৰথম নহয় এই 10,000 টো এই তই মনে মনে থাকচোন মহিলাৰ কথাখিনি মহিলাই শুনি ল তই একদম মনে মনে তাৰ পিছত ততক মই কব দিম এতিয়া একদম সাইলেন্স আমাৰ মহিলাসকলে শুনিলক যেতিয়া লাখপতি বাইদেউত আমি 10,000 টকাটো পাম তেতিয়া আপোনালোকে টকাটো অবাবত খৰচ কৰি নিদিব ঠিক আছে 10,000 টকাটো লৈ বুলে মোৰ গিৰিয়েকৰ সৰু দোকান এখন আছে তাতে লগালো বুলে 10 গৰাকী মহিলা লগ লাগি এটা সমিতি বনালো টকাটো কম টকা সুদত কাবাক ধাৰত দিলো ঠিক আছে এই ততি ৰখ আৰু নহলে ঘৰত 50 ডাল চেগুন গছ লগাওক 50 ডাল বগা চন্দন লগাওক আপোনালোকে যিসকলে 10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব তেওঁলোকৰ একাউণ্টত পিছত মই আৰু 25,000 টকা সোমাই দিম হ'ব ৰখ বেলেগ মহিলাই শুনে তহতি যদি পাকা বেদবাৰীৰ মহিলাক শুনিব নিদিয় কৈ দিলো না পিছত আঁচনিবিলাক গম নাপাব আৰু আমাৰ মহিলাখিনি বঞ্চিত হ'ব হ'ব আচ্ছা এতিয়া নতুন কথা এটা হ'ল এবাৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিলে নে নাই আমাৰ ইয়াতে ল'ৰা ছোৱালী পাছ কৰিলে নে নাই কৰিলে এতিয়া মোক ইয়াতে ক'লে যে পাকা বেদবাৰীত এখন সায়েন্স কলেজ লাগে বৰবালা হয়নে আচ্ছা সায়েন্স কলেজ কিয় লাগে পঢ়িবৰ কাৰণে লাগে এতিয়া মই যিসকল বাবা মা আজিৰ মিটিঙত আছে সব বাবা মাক মই এটা ৰিকুৱেষ্ট কৰিম ভাই মোক ভাল পাই বেয়া পাই এটা কথা মনত ৰাখিব যে শিক্ষা অবিহনে আমি বহুত দূৰ আগবাঢ়িব নোৱাৰো হয়নে সেই কাৰণে এইবাৰ যি ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে তেওঁলোকক আপোনালোকে কলেজত এডমিশন দিব এইবাৰ এডমিশনত 1 টকাও দিব নালাগে মই বিনা পইচাত এডমিশন কৰিম হ'ব তাৰ পিছত আমাৰ গাঁওবিলাকত তই শুনি থাক আমাৰ গাঁওবিলাকত ল'ৰা আৰু ছোৱালী দুইটাকে বাপেক মাকে পঢ়াব নোৱাৰে সেইকাৰণে ছোৱালীজনীক সোনকালে বিয়া দি দিয়ে হয়নে এইবাৰ মই কৈছো যে আজিকালি অসমত চাকৰি যে ওলাই 30% চাকৰি ছোৱালীৰ কাৰণে ৰিজাৰ্ভেশন থাকে এই যে পুলিচতো দেখিছে কিমান ছোৱালীয়ে চাকৰি পাইছে আপোনালোকে দেখিছে
নাৰ্ছতো ছোৱালীয়ে চাকৰি পায় সেইকাৰণে এইবাৰ ছোৱালীক বিয়া নিদি আপোনালোকে কলেজত নামভৰ্তি কৰাই দিয়ক আৰু কলেজত যিটো পঢ়াৰ খৰচ বছৰি 10,000 টকা মামাই তাইৰ বেংক একাউণ্টত দি দিব বুজি পালে যে ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ ওপৰত থাকিব লৰা আৰু ছোৱালী দুইটাৰে এডমিশন বিনামূলীয়া হ'ব কিন্তু ছোৱালীৰ যাতে সোনকালে বিয়া নহয় তাইক যাতে আমি ডাঙৰ কৰিব পাৰো সেই কাৰণে হায়াৰ সেকেন্ডাৰী পঢ়িলে ছোৱালীয়ে 10,000 পাব ডিগ্ৰী পঢ়িলে 12,500 পাব আৰু ইউনিভাৰ্চিটিত পঢ়িলে 25,000 টকা কৰি বছৰত মই দিম বুজি পালে আৰু আপোনালোকে জানিব যে মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত 1 লাখ চাকৰি দিলো তাৰে 30,000 ছোৱালীয়ে চাকৰি পাইছে এতিয়া যে 50,000 চাকৰি দিম এই চাকৰিৰ 15,000 চাকৰি ছোৱালীয়ে পাব সেই কাৰণে ছোৱালী বিলাকক পঢ়ুৱাটো আমাৰ দায়িত্ব কিন্তু দুখীয়া মানুহে পঢ়াব নোৱাৰে সেই কাৰণে ছোৱালীক পঢ়ুৱাৰ দায়িত্ব মামাই নিজৰ মূৰৰ ওপৰত লৈ লৈছে হ'ব এতিয়া আপোনালোকে চাওক কংগ্ৰেছক ভোট দিলে পাব ধুতি আৰু লুঙ্গি কংগ্ৰেছক ভোট দিলে পাব মই কম কংগ্ৰেছক ভোট দিলে পাব ফুটা কংগ্ৰেছক ভোট দিলে পাব কম্বল কিন্তু বিজেপিক ভোট দিলে পাব চাকৰি কৰ্মসংস্থাপন অৰুণোদয় লাখপতি বাইদেউ বিনামূলীয়া চাউল আৰু আমাৰ 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা ল'ব পৰা আয়ুষ্মান ভাৰতৰ কাৰ্ড ফ্ৰী কাৰ্ড হয়নে কংগ্ৰেছে আমাক কি দিব একো দিব নোৱাৰে সেই কাৰণে এইবাৰ কংগ্ৰেছৰ যদি কোনবাই ভোট দিব আহে তেতিয়ালে ক'ব যে কংগ্ৰেছক ভোট দিয়া আৰু গাখীৰৰ লোভত মতা গৰুক ভোট দিয়া একে ভাত দানা খুওৱা একে কথা হ'ব এই কংগ্ৰেছক কিমান দিন ভোট দিলে ইয়াতে বহুত বছৰ দিলে না ৰাস্তা হল না দলং হল স্কুটি লাগে আশা যা এবাৰ আশাকো স্কুটি দি দিম যা হ'ব হ'ব যা ফাৰ্মাসী ৰেজিষ্ট্ৰেচনো খুলি দিম আমাৰ গাঁৱৰ ৰাস্তা নাই কোনো ৰাস্তা নাই এইটোকে সবে কৈ আছে যে পাকা বেতবাৰীত ৰাস্তা নাই আৰু আমাৰ ইয়াত বহুত কেইখন দলঙৰ দৰকাৰ আছে হয় না নহয় বহুত কেইখন দলঙৰ দৰকাৰ আছে দলঙো নাই ৰাস্তাও নাই সমষ্টিটো মেডিকেলো নাই মাটিৰ পাত্তা নাই ৰাস্তা নাই দলং নাই মেডিকেল নাই সায়েন্স কলেজ নাই স্কুল ভেঞ্চাৰ আছে সমষ্টিও ভেঞ্চাৰ কৰি থৈ দিছে হয়নে কংগ্ৰেছে সৰু ক্ষেত্ৰী সমষ্টি আৰু পাকা বাটবাৰী সমষ্টি ভেঞ্চাৰ বনাই থৈ দিছে হয়নে এতিয়া হাতীত ভোট দিলে প্ৰভিন্সিয়েলাইজ হৈ যাব হ'ব বা মুবাৰক হুছেইন কোন হয় আৰু ঘৰ যদি গৰীব মানুহক দিয়ে তাতো পঞ্চায়ত বিলাকে 20,000 25,000 টকা দালালি কৰে নে নাই আৰু যেতিয়া আমাৰ
জিঅ' টেগিং কৰিব লাগে তাতো 5,000 টকা খায় হয়নে নহয় হয়নে এইবাৰ ঘৰৰ জিঅ' টেগিং মহিলা আত্মসহায়ক গোটে কৰিব হ'ব এইবাৰ ঘৰৰ জিঅ' টেগিং মই মহিলা গ্ৰুপক শিকাই দিম ঘৰৰ জিঅ' টেগিং এইবাৰ মহিলা গ্ৰুপে কৰিব আৰু লিষ্ট চাই আমি ঘৰ পঠাম কোনো দালাল বেটা এইবাৰ টকা খাব নোৱাৰে হ'ব বাবা মা এইখন ফটো ষ্টেট কৰি দে কামাণ্ডোত পোজ বঢ়াব লাগে হ'ব ইয়াতে আমাৰ 3টা সমস্যা আছে মাটিৰ পাট্টা ডি ভোটাৰ আৰু আধাৰ কাৰ্ড হয়নে নহয় আপোনালোকে এইবাৰ এজিপিক জিকাই দিয়ক এই সমস্যাবিলাক মই সমাধান কৰি দিম হ'ব মোৰ লগত একেলগে ক'ব এজিপি পুৰা জিন্দাবাদ হয়তো তোক স্কুটিহে লাগে হ'ব দে দামোৰ ঘাটৰ পৰা ইটা ভিটা বৰবালা পাকা দলঙৰ পৰা পাল্লা নদীৰ গৰাখহনীয়া প্ৰতিৰোধ দৰকাৰী কাম মাই এইখন তই মোক পিছত ফটো ষ্টেট দিবি তোৰ এখন অৰিজিনেল হয় দে এখন ৰাখি থ আৰু আছে নেকি স্কুটি দিয়া নাই আচ্ছা তই এতিয়া কাগজ এখনত লিখি মোক নাম দি দে কাগজ এখনত লিখি নামটো দি দে লিখি দে বাবা দে বাবা তই কষ্ট পাবি বুলেট বুলি ক মোদী কাক ভোট দিম মামাক ভোট দিবি নে নাই হ'ব নে নাই ভোট হ'ব এই তই কিবা ক'ব খুজিছিলি নেকি ৰাজাঘাট টু নগাঁও ভায়া ভক্তদবা ৰাস্তা পকী কৰিব লাগে হয়নে দে মই পকেটত ৰাখি থলো হেল্ল' আমি 50 বছৰ বসবাস কৰি আছো এতিয়ালৈকে আমি মাটিৰ পট্টা পোৱা নাই মই ক'লো দেখোন মাটিৰ পট্টাৰ কথা ই কৈ আছে না মাটিৰ পট্টাৰ কথা ল'ৰাটো ই ডুব পাব তাক উঠাই ল এই তোৰ নাম কি বাঁহৰ ওপৰত উঠিব পাৰিবি মামা মই 20 বছৰ কংগ্ৰেছ কৰিছিলো আজি ডাইৰেক্ট আপোনাৰ কথা শুনি মই এজিপিত জইন কৰিলো কংগ্ৰেছৰ মোক 1 টকা পোৱা নাই মই জীৱনত কংগ্ৰেছত কোনো অনুদান পোৱা নাই আজিৰ পৰা কংগ্ৰেছ এৰি এজিপিত যোগদান বাছ হৈ গ'ল মেডিকেল লাগে সায়েন্স কলেজ লাগে হ'ব মামা আমাৰ বৰবালাৰ লগত 3টা পঞ্চায়ত এটা পল্লা গৰখনৰ কাৰণে আমি বাৰিষাৰ সময়ত একো কৰিব নোৱাৰো চলিব নোৱাৰো আমাৰ সেইটো সমস্যা সমাধান কৰি দিব লাগে গৰাখহনীয়া পল্লা পঞ্চায়ত
ঠিক আছে, তই এখন সৰু কাগজত লিখি দে। লিখি দিছা? হ'ব। জাকিৰৰ কথা মতে ভোট হ'ব নেকি? হ'ব নেকি? হ'ব নেকি? হ'ব নেকি? মামাক ভোট দিব নে নাই? দিব? এজিপিক ভোট দিব নে নাই? হাতী ছবিত ভোট দিব নে নাই? দিব? তেলে মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, এজিপি, এজিপি, বিজেপি, বিজেপি। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। চলো, আকৌ লগ পাম ইলেকশ্যনৰ পিছত, আকৌ আহিম। হ'ব? মাননীয়